আপোনাৰ শাৰীৰিক আৰু মানসিক অৱস্থাটোৰ উন্নতিৰ কাৰণে ডক্টৰ হাউলিন নামৰ এজন ডক্টৰে বিভিন্ন ৰোগীৰ চিকিৎসাৰ সময়ত এই প্ৰক্ৰিয়াটো উদ্ভাৱন কৰিছিল আৰু তেওঁ এইটো ব্যৱহাৰ কৰি বহুজন লোকৰ জীৱনত এক পৰিৱৰ্তন নিশ্চিত কৰিছিল আৰু এখন মানসিক চিকিৎসালয়ত সম্পূৰ্ণৰূপে চিকিৎসাৰ অৱস্থাত থকা ৰোগীৰ সংখ্যা তেওঁ কমাই পেলাইছিল। গতিকে আহক বন্ধুসকল, আজি আমি আলোচনা কৰোঁ সেই সুন্দৰ বিষয়টো, যিটো বিষয়ে অধ্যয়ন কৰিলে, যিটো প্ৰাৰ্থনা কৰিলে, যিটো বিষয়ে অভ্যাস কৰিলে আপোনাৰ জীৱনটো সুন্দৰময় হৈ পৰিব, শাৰীৰিক আৰু মানসিকভাৱে আপুনি সক্ৰিয় আৰু জীৱনটোৰ সুন্দৰময় কৰি তুলিব পাৰিব। এক মধুৰময় সম্বন্ধৰ কাৰণে, এক সুন্দৰতম পাৰিবাৰিক জীৱনৰ কাৰণে আমি বহু সময়ত এক্সেছ বাৰ থেৰাপি বা ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপি বা ল অফ এট্ৰেকশ্যন আমি ব্যৱহাৰ কৰোঁ। এক্সেছ বাৰ থেৰাপিৰ জৰিয়তে আপুনি আপোনাৰ জীৱনটোৰ সুন্দৰময় কৰিব পাৰে, আশাময় কৰিব পাৰে, আপুনি জীৱনটোক এটা পজিটিভ দিশত লৈ যাব পাৰে। আমি এই বিষয়ত আগতেও কণ্টেণ্ট প্ৰস্তুত কৰিছোঁ আৰু আমি আশা ৰাখোঁ যে আপোনালোকে সেই বিষয়ত অভ্যাস ৰাখিব, আপুনি প্ৰেক্টিছ কৰিব আৰু জীৱনটো আপোনালোকে সুন্দৰময় দিশত লৈ যাব। এক্সেছ বাৰ থেৰাপিয়ে যিহেতু আপোনাৰ জীৱনটোক যিবিলাক আশা কামনা বা আপোনাৰ পজিটিভলি আপোনাক আগবঢ়াই নিয়াত আপোনাৰ ছাবকনচিয়াছ মাইণ্ডক এক্টিভ কৰাৰ উপৰিও আমাৰ লগত এক মেজিক এণ্ড মিৰেকল ষ্টাৰ্ট হৈ যায়। ইয়াৰ কাৰণ বিশ্লেষণ কৰাটো অতি সহজ নহয়। কাৰণ বিশ্লেষণ কৰিব গ'লে কিয় হয়, কিয় নহয়, যথেষ্ট বিষয় থাকে। কিন্তু এটা কথা ঠিক যে আমাৰ ছাবকনচিয়াছ মাইণ্ডত এনেকুৱা এটা আপোনাৰ ক্লিক হয় বা আমাৰ যেতিয়া আপুনি 32 পইণ্টছত যেতিয়া আপুনি থেৰাপি দিয়ে, তেতিয়াহ'লে নিশ্চয় ই এটা এনেকুৱা মিৰেকল কৰে যে আপোনাক পজিটিভ দিশত লৈ যায়, আপুনি আশা কামনা কৰাবিলাক প্ৰাপ্তি কৰে আৰু প্ৰকৃতাৰ্থত আপোনাৰ জীৱনটো আপুনি সুন্দৰময় কৰিব পাৰে। বহুলোকে যেতিয়াই এই ধৰণৰ এক্সেছ বাৰ্ছ থেৰাপিবিলাক ব্যৱহাৰ কৰে বা ৰেকি ব্যৱহাৰ কৰে বা বহুতে মেডিটেশ্যন ব্যৱহাৰ কৰে, তেওঁলোকে জীৱনৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক উন্নতিৰ কাৰণে এইখিনি কৰে। কিন্তু আজি আমি আলোচনা কৰিম সপোনপনোৰ ওপৰত। সপোনপনো এটা হাৱাইন পদ্ধতি হয়, টেকনিক হয় বা প্ৰেয়াৰ পদ্ধতি হয়, যিটো বহুলোকে অভ্যাস কৰে আৰু গ্ল'বেলি পপুলাৰ। বহুলোকে ইয়াক অভ্যাস কৰি তেওঁলোকে ইয়াক সুন্দৰকৈ লাভৱান হয়। বহুলোকে কয় যে সপোনপনো ব্যৱহাৰ কৰি মই আশা কৰা মোৰ প্ৰাপ্তি লাভ কৰিছোঁ, মই পিচ লাভ কৰিছোঁ, মই শান্তি লাভ কৰিছোঁ, মই মোৰ যি ভয়, মোৰ শংকা, মোৰ নিগেটিভনেছ সকলো মই আঁতৰাইছোঁ আৰু তাক মই ব্যৱহাৰ কৰি ভাল দিশত গতি কৰিছোঁ। সপোনপনো হাৱাইন যিটো এটা টেকনিক হয়, প্ৰেয়াৰ পদ্ধতি হয়, গতিকে শ্বৰ্ট এণ্ড চিম্পল হয়। আপোনালোকক মই যিটো প্ৰেয়াৰ যিটো পদ্ধতি হয়, প্ৰেয়াৰ কৰা যিটো প্ৰচেছ হয়, সেইটো মই কৈ দিছোঁ আৰু খুব 4টা লাইনৰ হয়। আপুনি অসমীয়াতো ক'ব পাৰে, ইংলিছতো ক'ব পাৰে বা আপুনি এই প্ৰেটো নৰ্মেলি কৰিব পাৰে। আপুনি প্ৰতিদিন ব্ৰহ্ম মুহূৰ্ততে উঠিব, ব্ৰহ্ম মুহূৰ্তত বা আৰ্লি মৰ্ণিং উঠিব। আৰ্লি মৰ্ণিং উঠি আপুনি একান্ত ব্যক্তিগত সময় কিছু উলিয়াই 15 মিনিটৰ সময় উলিয়াই পেলাই আপুনি এই পদ্ধতিটো আপুনি ব্যৱহাৰ কৰিব। বা আপুনি যদি আৰ্লি মৰ্ণিং নোৱাৰে, তো আপুনি ৰাতি শোৱাৰ আগত, টোপনি যোৱাৰ আগত বা বিচনালৈ যোৱাৰ আগত আপুনি 15 মিনিটৰ কাৰণে নিজৰ লগত কটাব। 15 মিনিটৰ সময় আপুনি এই পদ্ধতি ব্যৱহাৰ কৰিব। 100% চিয়ৰ থাকক, ই আপোনাৰ জীৱনত কাম দিব আৰু আপোনাক অতি লাভান্বিত কৰিব। প্ৰেটো এই ধৰণৰ, আপুনি ক'ব, আপুনি ঈশ্বৰৰ নাম ল'ব, ঈশ্বৰক আপুনি এটা ধাৰণা ল'ব আৰু ক'ব আই এম চৰি, প্লিজ ফৰগিভ মি। তাৰপিছত ক'ব থেংক ইউ আৰু তাৰপিছত ক'ব আই লাভ ইউ। আপুনি ক'ব আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ এণ্ড আই লাভ ইউ। আকৌ ক'ব আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। আপুনি সপোনপনোৰ যদি আপুনি গুগলত চাৰ্চ কৰে, সপোনপনোৰ বিষয়ে যদি আপুনি ষ্টাডি কৰে, দেখিব আপুনি এই প্ৰচেছটো বহুত লোকে ফ'ল' কৰে, বহুত লোকে এইটো অনুকৰণ কৰে আৰু জীৱনত যথেষ্ট ভাল সুন্দৰ ফল লাভ কৰে। আপুনি এক্সেছ বাৰ থেৰাপি প্ৰেক্টিছ কৰক, আপুনি লগতে আপুনি সপোনপনো এই ধৰণৰ অভ্যাসবিলাকো কৰক। ই আপোনাৰ কাৰণে যথেষ্ট লাভান্বিত ভাল ফল আপোনাক দিব।